নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে লৈ আহিছো এটা ভাল খবৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনি উমৰা হজ যাত্ৰা কৰিম বুলি ভাবি আছে নেকি যদি আপুনি মক্কালৈ যাম বুলি ভাবি আছে যদি আপুনি উমৰা হজ যাত্ৰা কৰিম বুলি ভাবি আছে তেনেহলে আপোনাৰ বাবে এটা অতিকৈ ভাল খবৰ কিয়নো এতিয়াৰে পৰা আপুনি মক্কালৈ গলে অসমীয়া খাদ্য বিচাৰি হাবাথুৰি খাব নালাগে এতিয়াৰে পৰা আপুনি সহজতে লাভ কৰিব অসমীয়া খাদ্য মক্কাত আপোনাক অসমীয়া খাদ্যৰে আপ্যায়ন কৰা হ'ব আৰু এই সুবিধা প্ৰদান কৰিব আল সাফা আল মাৰৱা ট্ৰেন্স এণ্ড ট্ৰেভেল নামৰ এটা এজেন্সি আৰু মহানগৰীৰ হাতীগাঁও স্থিত এই এজেন্সিটো আপোনাক এই সুবিধা প্ৰদান কৰিব আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি উমৰা হজ কৰিম বুলি ভাবিছে নেকি যদি আপুনি উমৰা হজ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ উত্তৰ পূবৰ সমূহ হজ যাত্ৰীক সুবিধা প্ৰদান কৰিবলৈ খাজু আল সাফা আল মাৰৱা টুৰছ এণ্ড ট্ৰেভেলছ এজেন্সিটোৱে কম খৰচতে আৱশ্যকীয় সুবিধা দিবলৈ খাজু হৈছে কম খৰচতে আপুনি এই সুবিধা লাভ কৰিব অসমৰ পৰা যোৱা সকলে মক্কাত পাব অসমীয়া খাদ্য সম্ভাৰ আপুনি এতিয়াৰে পৰা লাভ কৰিব থকা খোৱা অহা যোৱাৰ সম্পূৰ্ণ সুব্যৱস্থা কৰি দিব এই এজেন্সিটোৱে সকলো সুবিধা আপোনাক যোগান ধৰিব সকলোৰে সুবিধা হোৱাকৈ এজেন্সিটোৱে হাতীগাঁৱৰ মৰমী পথত স্থাপন কৰিলে মুখ্য কাৰ্যালয় অল সাফা অল মাৰৱা টুৰছ এণ্ড ট্ৰেভেলছৰ সঞ্চালক মুফতি ফাৰুক হুছেইনক যোগাযোগ কৰক আজিয়ে যোগাযোগ কৰিব পাৰে আপুনি যদি যাম বুলি ভাবিছে মক্কালৈ আৰু যোগাযোগৰ বাবে নম্বৰ দিয়া হৈছে 7002624982 7697488588 এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইটো এটা অতিকৈ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো আপুনি যদি উমৰা হজ যাত্ৰা কৰিম বুলি ভাবি আছে যদি আপুনি মক্কালৈ যাম বুলি ভাবি আছে কিয়নো প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকেই এবাৰ হলেও মক্কালৈ যাব বিচাৰে আৰু সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰে এইটো সপোন থাকে মক্কালৈ যোৱা আৰু আপুনি যদি এতিয়া উমৰা হজ যাত্ৰা কৰিম বুলি ভাবি আছে কিন্তু এই যাত্ৰা কৰাৰ পিছত আপুনি গৈ মক্কাত বিভিন্ন ধৰণৰ খাদ্যক লৈ অসুবিধাৰ যদি সন্মুখীন হৈছে বা তেনে ধৰণৰ যদি সমস্যা পাম বুলি ভাবিছে তেনেহলে এতিয়া আপোনাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই কিয়নো এই চিন্তা বা এই সমস্যাৰ সমাধান ঘটাই এটা এজেন্সি আপোনাক এই সকলো সুবিধা যোগান ধৰিব উত্তৰ পূবৰ সমূহ হজ যাত্ৰীক এই সুবিধা প্ৰদান কৰিবলৈ আগুৱাই আহিছে সাজু হৈছে আল সাফা আল মাৰৱা টুৰছ এণ্ড ট্ৰেভেলছ এজেন্সিটোৱে আপোনাক অতি কম খৰচতে এই সকলো সুবিধা যোগান ধৰিব আপোনাৰ থকা খোৱাৰ পৰা পুৰা চকালৈ খাদ্য সম্ভাৰলৈকে আপোনাক যোগান ধৰিব আপুনি যদি অসমীয়া খাদ্য সম্ভাৰ খাব বিচাৰে তেনেহলে আপুনি মক্কাটো এতিয়াৰে পৰা অসমীয়া খাদ্য পাব যদি আপোনাৰ বাহিৰত গৈ বাহিৰৰ খাদ্য খোৱাত অসুবিধা হৈছিল যাৰ বাবে আপুনি এনে ধৰণৰ যাত্ৰাত যাবলৈ ভয় কৰিছিলে বা আপুনি যাব পৰা নাছিলে হজলৈ যাব পৰা নাছিলে মক্কালৈ যাব পৰা নাছিলে তেনেহলে এতিয়া আপোনাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই আপোনাৰ বাবে এটা আহি পৰিছে ভাল খবৰ সম্পূৰ্ণ সুব্যৱস্থা কৰি দিব এই এজেন্সিটোৱে সকলোৰে সুবিধা হোৱাকৈ এই এজেন্সিটোৱে মহানগৰীৰ হাতীগাঁৱৰ মৰমী পথত স্থাপন কৰিছে মুখ্য কাৰ্যালয় আৰু আপুনি মুখ্য কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব আৰু লগতে যোগাযোগৰ নম্বৰ দিয়া হৈছে আপুনি যদি এই বিষয় সন্দৰ্ভত যদি অধিক জানিবলৈ বিচাৰে তেনেহলে যোগাযোগ কৰিব পাৰিব নম্বৰ দুটাকৈ দিয়া হৈছে এটা হৈছে 7002624982 আৰু আন এটা হৈছে 7697488588 এই নম্বৰকেইটা নোট কৰি লওক আৰু এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব যদিহে আপুনি হজ যাত্ৰালৈ যাম বুলি ভাবি আছে আৰু ইতিমধ্যে অল সাফা অল মাৰৱা টুৰছ ট্ৰেভেলছৰ সঞ্চালক মুফতি ফাৰুক হুছেইনক যোগাযোগ কৰক আজিয়ে আৰু বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ দিব এই এজেন্সিটোৱে এই সকলো যি আমি দৃশ্যাংশ দেখুৱাইছো এই সকলো ধৰণৰ সুবিধা আপুনি লাভ কৰিব এই যি যাত্ৰা মক্কালৈ যোৱা যি যাত্ৰা হজলৈ যোৱা যি যাত্ৰা উমৰা হজ যাত্ৰা এই সকলো সুবিধা আপুনি লাভ কৰিব যাত্ৰাৰ সময়ছোৱাত এনে ধৰণৰ সকলো খাদ্য আপোনাক দিয়া হ'ব সকলো ধৰণে সুব্যৱস্থা কৰা হৈছে খাদ্য আপুনি যি বিচাৰে তেনে ধৰণৰ অসমীয়া খাদ্য প্ৰস্তুত কৰি দিব এই এজেন্সিটোৱে আৰু তাৰ বাবে অতি কম খৰচ হ'ব কম খৰচতে আপোনাৰ আৱশ্যকীয় যিসমূহ খাদ্য সম্ভাৰ আপোনাৰ যি প্ৰয়োজনীয় যি খাদ্য বা আপোনাৰ যি প্ৰয়োজনীয় আন যিসমূহ ব্যৱস্থা লাগে সকলো ব্যৱস্থা কৰি দিব আৰু সমূহ উত্তৰ পূবৰ যিসমূহ হজ যাত্ৰী সেই হজ যাত্ৰীসকলক এই সুবিধা প্ৰদান কৰিবলৈ আগুৱাই আহিছে এই এজেন্সিটো আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ধন্যবাদ
আমাৰ বিগত 2.5 বছৰৰ পৰা আমাৰ আল চাফা আল মাৰুৱা টুৰ এণ্ড ট্ৰেভেলছে অসমৰ ৰাইজৰ লগত বহুকেইটা গ্ৰুপ মই নিজে লৈ গৈছোঁ। মোৰ কাষতে বহি থকা মোৰ বন্ধু আছে, আমাৰ অন্যান্য আৰু মুআল্লিম আছে, তেওঁলোকে লৈ গৈ আছে। তেনেকুৱা বিভিন্ন আমাৰ গ্ৰুপ লৈ যোৱা অৱস্থাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। আমি বিভিন্ন জেগাত আমি ফুৰাইছোঁ তেওঁলোকক গৈ পেলাই। মক্কা মদিনাত থকাৰ অৱস্থাত আমি তেওঁলোকক আমাৰ যিখিনি দেখাবলগীয়া আমাৰ যিখিনি আছে জেগা আছে সেইখিনি জেগা আমি দেখুৱাইছোঁ তেওঁলোকক। আৰু খুব ধুনীয়াকৈ ষ্টাৰ ক্লাছ আমি হোটেল দিয়া হৈছে, খুব ফেচিলিটি দিয়া হৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ মানে অসমীয়া খাদ্যৰ যোগান ধৰা হৈছে, ষ্টাৰ ক্লাছ হোটেল দিয়া হৈছে। আৰু আমি নিজে লগত যাওঁ, লগত তেওঁলোকক লৈ পেলাই আহোঁ। গুৱাহাটীৰ লগত লৈ যোৱা হয়, লগত ঘূৰি অহা হয়। গতিকে সেইখিনি আমি সকলো সুবিধা দিয়া হৈছে। আৰম্ভণি বিগত আমি 2.5 বছৰৰ পৰা কৰি আছিলোঁ, কিন্তু মুখ্য কাৰ্যালয়টো গুৱাহাটীত যিহেতু কৰা নাছিলোঁ। আজি আমি এটা শুভ দিন এইটো কাৰণে কৈছোঁ যে মুখ্য কাৰ্যালয়টো আজি গুৱাহাটীতে আমি নতুনকৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে আগন্তুক যদি আমাৰ লগত আপোনালোকে যদি যোগাযোগ কৰে তেনেহ'লে আমাৰ হাতীগাঁও স্থিত মৰমী পথ, আপোনাৰ বকুলবন হাউচিং কলনীৰ সন্মুখতে মৰমী পথ আছে, বাইলেন আৰু হাউচ নম্বৰ 14 মোৰ অফিচ কৰা হৈছে। মোৰ ফোন নম্বৰ যোগাযোগ নম্বৰটো হৈছে 7002624982। এই নম্বৰত যোগাযোগ কৰিলে হজ আৰু উমৰা দুয়োটাই আমি যোগাযোগ কৰিলে আমাৰ লগত কণ্টেক্ট। অহা বছৰৰ পৰা আমি হজৰ ব্যৱস্থাও কৰিছোঁ। টুৰিষ্টত যিসকলে বিশেষকৈ হজলৈ যাব সেইখিনিৰ কাৰণে খুব ধুনীয়া এটা ব্যৱস্থা লোৱা হৈছে। হয়, অসমীয়া খাদ্য বিশেষকৈ মেনুখন মই নিজেই দিওঁ, মানে অসমৰ মানুহৰ কাৰণে মেনুখন মই নিজেই দিওঁ। খুব ধুনীয়াকৈ অসমীয়া খাদ্য, যদি কাৰোবাৰ যদি ভাত খাবলৈ হয়, মক্কা মদিনাত দুই জেগাতে আপোনালোকে অসমীয়া খাদ্যৰ ধুনীয়াকৈ আমি ব্যৱস্থা কৰাই দিয়া হৈছে। খুব ধুনীয়াকৈ পাব সেইখিনি। নিশ্চিতভাৱে আজি আমাৰ কাৰণে বৰ শুভ দিন যে আপোনালোকে দেখিছে চাফা আল মাৰুৱা যি আমাৰ টুৰছ এণ্ড ট্ৰেভেলছ কোম্পানী আছে। এই কোম্পানীৰ যোগেদি আজি 2 বছৰৰ পৰা আমাৰ অসমৰ বিশেষভাৱে আমি উজনি অসমত কাম কৰি আছিলোঁ। ইতিমধ্যে মধ্য অসম তথা নামনি অসমৰ ফালৰ পৰা বিভিন্ন ডিমাণ্ড অহাৰ কাৰণে ৰাইজে আমাক অনুৰোধ জনাইছে যে স্বত্বাধিকাৰ আমাৰ যিজন আছে মুফতি ফাৰুক আহমেদ আল কাছিমি, তেখেতক বাৰম্বাৰ ফোন কৰাত বিভিন্নজনে তেওঁক যেতিয়া ৰিকুৱেষ্ট কৰিলে, আজি আপোনালোকৰ যোগেদি আমি জনাব পাই সুখী হৈছোঁ যে এতিয়া নতুনকৈ এখন ইয়াত মানে আচলতে এইটো হেড কোৱাৰ্টাৰে হ'ব, হেড অফিচে হ'ব, যিহেতুকে হাৰ্ট অফ দ্য ষ্টেট। চ' আমি ইয়াত মানে হেড অফিচ হিচাপত আমাৰ স্বত্বাধিকাৰী মুফতি ফাৰুক আহমেদে এইটো ৰাখিছে। ইতিমধ্যে আপোনালোকে জানিছে যে উজনি নামনি সকলোকে একাকাৰ কৰি ইয়াত সুবিধা হোৱাৰ কাৰণে ইয়াত হেড অফিচ হিচাপে দিছে। আনহাতেদি আপোনালোকে দেখিছে যে এই বিগত 2 বছৰৰ পৰা যিমানসকল হাজী বা উমৰা যাত্ৰীসকল গৈছে, কোনো এজন যাত্ৰীও আজিলৈকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। ভাল খবৰটো এইটো যে অসমৰ যি থলুৱা খাদ্যৰ যোগান ধৰা হৈছে। গতিকে আপোনালোকৰ যোগেদি আমি অসমবাসী ৰাইজক জনাইছোঁ যে আপোনালোকে যদি আল চাফা আল মাৰুৱা এই টুৰছ এণ্ড ট্ৰেভেলৰ যোগেদি যায়, আপোনালোকে অসমৰ থলুৱা খাদ্যৰ লগতে বিভিন্ন ধৰণৰ আপোনাৰ যিখিনি প্ৰয়োজনীয় হেল্থৰ পৰা আৰম্ভ কৰি আপোনাৰ থকা মেলা খুব ধুনীয়া আৰু VIP হিচাপত আপোনাৰ থকা মেলাৰ ব্যৱস্থা কৰা হৈছে। হয়, ইতিমধ্যে আপোনালোকে জানিব যে এই চলিত মাহৰ 27 তাৰিখে আমাৰ এটা গোট ইতিমধ্যে উমৰালৈ গৈ আছে আৰু হয়তো ইয়াৰ পিছতে আমাৰ নেক্সট প্ৰিপাৰেশ্যন হ'ব। গতিকে আগষ্ট মাহলৈকে হয়, গুৱাহাটী আৰু ইয়াৰ উপৰিও নলবাৰী বা ইত্যাদি দাঁতি কাষৰীয়া অঞ্চলত বিভিন্ন জিলাৰো আছে। গুৱাহাটী হয়, ইয়াত গোট হৈ একত্ৰিত হৈ তাৰপাছত মানে যাবলৈ ব্যৱস্থা হ'ব।